সেই যিটো কমন আহিব, সেই কমনটোৱে হ'ল তোমাৰ কাৰণে আটাইতকৈ ভাল কেৰিয়াৰ। কাৰণ কোনোবাই ক'লে কাৰণেই এটা কেৰিয়াৰ বাছি ল'ব নোৱাৰে। সেইকাৰণে তুমি নিজক জানিব লাগিব। তুমি নিজক জানিব লাগিব, তোমাৰ স্বভাৱ কেনেকুৱা, তোমাৰ চৰিত্ৰ কেনেকুৱা, তোমাৰ ব্যক্তিত্ব কেনেকুৱা, সেয়া তুমি জানিব লাগিব। সেয়া নাজানিলে তুমি কি ভাল পাবা নাজানিবা। দেখাক দেখি নহয়, তুমি মনৰ পৰা কি ভাল পোৱা। কোনোবা ইন্ট্ৰভাৰ্ট হয়, কোনোবা এক্সট্ৰভাৰ্ট হয়। গতিকে ইন্ট্ৰভাৰ্ট মানুহ এজনে গৈ পেলাই পাব্লিকৰ লগত ডিল কৰা কাম এটা কৰিবলৈ অসুবিধা হ'ব। ইন্ট্ৰভাৰ্ট মানুহ এজন খুব ভাল ডাক্তৰ হ'ব, খুব ভাল ইঞ্জিনিয়াৰ হ'ব, কিন্তু তেওঁক যদি আমি পাব্লিকৰ লগত ডিল কৰা কাম দিওঁ, PR জব দিওঁ, পাব্লিক ৰিলেশ্যনৰ কাম দিওঁ, বা তেওঁ যদি পলিটিক্সত যায়, তেওঁ তাত কোনো কেৰিয়াৰ কৰিব নোৱাৰিব। গতিকে তুমি নিজক জানিব লাগিব, তোমাৰ ব্যক্তিত্বৰ যিবিলাক বৈশিষ্ট্য সেইখিনি তুমি, তোমাৰ দুখ গুণ, তোমাৰ ষ্ট্ৰং পইণ্ট কি, তোমাৰ উইক পইণ্ট কি, তুমি সেইখিনি জানিব লাগিব। তাৰ পাছৰ কথাটো হ'ল যে তুমি কেৰিয়াৰটোৰ পৰা কি বিচাৰিছা। তুমি যে এটা কেৰিয়াৰ বিচাৰিছা, তুমি যিয়ে নহওক, আমি কেৰিয়াৰ বুলি ক'লে আমাৰ অসমত বিশেষকৈ তিনিটামান কথাই আহে আৰু। তুমি ডক্টৰ হ'বা নে ইঞ্জিনিয়াৰ হ'বা, নে তুমি UPSC APSC দিবা। সাধাৰণতে এইটোৱে কৈ থাকে। কিন্তু তুমি যে এটা কেৰিয়াৰ এটা যদি তুমি লোৱা, তুমি যেতিয়া এটা কেৰিয়াৰ চিলেক্ট কৰা, চুজ কৰা, কিহৰ কাৰণে কৰিছা, সেই কেৰিয়াৰটোৰ পৰা তুমি কি বিচাৰিছা। তোমাক বহুত দৰমহা লাগে, তুমি ফুৰি ভাল পোৱা, তুমি ফুৰিবলৈ পাবা, নে তোমাক এটা আৰামৰ জীৱন লাগে। এইটো কেৰিয়াৰ হ'লে তুমি কম কাম কৰিও এটা আৰামৰ জীৱন পাবা। তুমি আজিৰ পৰা 10 বছৰ পাছত, আজিৰ পৰা 30 বছৰ পাছত তুমি জীৱনত, সমাজত কেনেকুৱা স্থানত থাকিব খোজা, তুমি সেইটো আজিয়ে ভাবিব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল মূল্যবোধ। তোমাৰ মূল্যবোধ কি, তোমাৰ ঘৰ, তোমাৰ পৰিয়াল, তুমি য'ত থাকা, তোমাক কি মূল্যবোধ শিকাইছে, তুমি কি মূল্যবোধ শিকিছা। সেই মূল্যবোধখিনি নহ'লে, সেই ভেলুজখিনি নহ'লে তোমাৰ জীৱন চলিবনে। তুমি বহুত টকা পাইছা, অজস্ৰ সম্পত্তি পাইছা, কিন্তু ভেলুজ নীল, তুমি সুখী হ'বানে। গতিকে এই গোটেই কথাখিনি যেতিয়া তুমি জুকিয়াই চাবা তোমাৰ মনত, তেতিয়া তুমি দেখা পাবা যে তুমি কি কেৰিয়াৰত কি কেৰিয়াৰ চিলেক্ট কৰিলে, চুজ কৰি পেলাই সেই কেৰিয়াৰৰ কাৰণে পঢ়া শুনা কৰিলে তুমি সেই কেৰিয়াৰ পাব পাৰিবা আৰু তুমি জীৱনত সুখী হ'ব পাৰিবা। কাৰণ ফাইনেলি আমি এই গোটেইখিনি কৰি থাকোঁ সুখী হ'বৰ কাৰণে। সেইটো কাৰণে আজিকালি তোমাৰ পিছলৈ বহুত বেলেগ বেলেগ কনচেপ্ট আহিব, যে এতিয়া তোমালোকৰ এইটো অহা নাই, এতিয়া আমাৰ চলি আছে যিবিলাক আমি মিড লাইফ ক্ৰাইচিছ কনচেপ্ট আহিব, তোমাৰ ৱৰ্ক লাইফ বেলেঞ্চ কনচেপ্ট। ৱৰ্ক লাইফ বেলেঞ্চটোতো তোমাৰ চাকৰি জইন কৰাৰ দিনাৰ পৰাই আহিব, যে কাম আৰু জীৱনৰ মাজত তুমি কেনেকৈ সন্তুলন ৰাখিবা। সেই কথাবিলাক যদি আমি চম্ভালিবলৈ হয়, তেতিয়াহ'লে এতিয়াৰ পৰা যেতিয়া তোমালোকে বিজ্ঞানসন্মতভাৱে কেৰিয়াৰ নিৰ্বাচন কৰিবা, তেতিয়াহে সেই কামখিনি তোমাৰ চম্ভালি ল'বলৈ তোমালোকৰ সহায় হ'ব, সুবিধা হ'ব। আৰু যেতিয়া তোমালোকে নিজৰ কেৰিয়াৰ নিৰ্বাচন কৰি ল'বা, আৰু আজিকালি মই সদায় কোৱা এটা কথা যে কেৰিয়াৰৰ এটা সদায় আমি বেকআপ ৰাখি চলিব লাগে। যেতিয়ালৈকে আমি এতিয়া কেৰিয়াৰ ফাইনেল নহয়, বেকআপ ৰাখি চলাব, যে এইটো যদি নহয়, মই মোৰ ছেকেণ্ড অপশ্যন, মই ইয়াত যাব পৰাকৈ মোৰ ৰাস্তা খোলা থাকিব। কাৰণ প্ৰেক্টিকেল হোৱাটো খুব দৰকাৰী, ৰিয়েলিষ্টিক হোৱাটো খুব দৰকাৰী। গতিকে সেই যে অপশ্যন ৰাখি তুমি যে চলিলা, সেই চলি যেতিয়া তোমাৰ
কেৰিয়াৰ তোমাৰ নিৰ্বাচন কৰি ল'লা, তাৰ পাছত আমাক লাগিব একদম প্ৰফেশ্যনেল হেল্প, যে কেনেকৈ পঢ়ি গ'লে, কেনেকৈ পঢ়িলে, কেনেকৈ নিজকে প্ৰস্তুত কৰিলে আমি সেই কেৰিয়াৰ, আমাৰ ফাৰ্ষ্ট অপশ্যন যিটো আছে আমি সেইটোৱে পাব পাৰিম। কিবা কাৰণে নহ'লে আমি ছেকেণ্ড অপশ্যনটোত কৰোঁ। গতিকে তেতিয়া আমাক লাগিব প্ৰফেশ্যনেল হেল্প। আজিকালি আমি ইণ্টাৰনেটত চব পাওঁ, কিন্তু ইণ্টাৰনেটতকৈও আমাৰ কাৰণে দৰকাৰী আমি মুখামুখিকৈ বহি এক্সপাৰ্টৰ পৰা গাইডেঞ্চ, এডভাইচ এইখিনি লোৱাটো, ইনফৰ্মেশ্যনখিনি লোৱাটো। আৰু ইনফৰ্মেশ্যনখিনি নাথাকিলে আমাৰ নহ'ব। কাৰণ ফাইনেলি গোটেই কথাখিনি আহি পৰে পৰীক্ষা। পৰীক্ষাৰ কথা আহিবই। আমি বিভিন্ন তোমাৰ বিতৰ্ক চলি থাকে যে আজিকালি মাৰ্কশ্বিটৰ গুৰুত্ব বেছি, জ্ঞানৰ গুৰুত্ব কম, এক্সেলেঞ্চ ক'ত গ'ল, সেই কথাবিলাক আহি থাকে। প্ৰত্যেকটো বস্তুৰে এটা সময় থাকে, প্ৰত্যেকটো বস্তুৰে প্ৰতিযোগিতা থাকিবই। যিটো বস্তু চলি আছে তাক আমি ছিষ্টেমটোৰ এগেইনষ্টত গৈ পেলাই আমি তাত একো কৰিব নোৱাৰোঁ। এতিয়া তোমাৰ সময় নহয়। গতিকে তোমাক যিটো পৰীক্ষাই তোমাক সেই কেৰিয়াৰ দিব, সেইটো পৰীক্ষাৰ কাৰণে তুমি ৰেডি হ'ব লাগিব, প্ৰস্তুত হ'ব লাগিব। কম্পিটিশ্যন থাকিবই। কম্পিটিশ্যন নহ'লে ভাল বেয়া, কোন ভাল, কোন বেয়া, কোন বেছি ভাল উলিয়াব নোৱাৰা। আৰু কম্পিটিশ্যন ইয়াত আজি নহয়, একদম সত্য যুগৰ পৰাই, ত্ৰেতা যুগৰ পৰাই ইয়াত কম্পিটিশ্যন আছে। ৰামে যেতিয়া সীতাক বিয়া কৰাইছিলে তেতিয়াও কম্পিটিশ্যন হৈছিলে। হৰধনু ধ্বংস কৰিহে ৰামে সীতাক বিয়া কৰাইছিলে। অৰ্জুনে যেতিয়া দ্ৰৌপদীক বিয়া কৰাইছিলে, স্বয়ম্বৰ হৈছিলে, সেই স্বয়ম্বৰত এই প্ৰতিযোগিতা হৈছিলে। মাছৰ চকু ফুটাইহে দ্ৰৌপদীক পাইছিলে। কম্পিটিশ্যন থাকিবই। যেনেকৈ 1 ছেকেণ্ডৰ 100 ভাগৰ 1 ছেকেণ্ডত PT ঊষাই অলিম্পিকত মেডেল নাপালে। কম্পিটিশ্যন। কাৰণ ইয়াত আমি ভাল, বেছি কোন ভাল, অকণমান হ'লেও কোন বেছি ভাল বাচিব লাগিব। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তোমালোকে নলেজ বা এক্সেলেঞ্চৰ তোমালোকে গুৰুত্ব নিদিবা। কাৰণ আমি যেতিয়া ফাইনেলি আমি সেই যে ৱৰ্ক লাইফ বেলেঞ্চৰ কথা ক'লোঁ, আমি জীৱনত যেতিয়া সন্তুলন বিচাৰিম, জীৱনত যেতিয়া শান্তি বিচাৰিম, সুখ বিচাৰিম, আমাক কিন্তু সেই জ্ঞানৰ প্ৰয়োজন হ'ব, আমাক সেই এক্সেলেঞ্চৰ প্ৰয়োজন হ'ব। গতিকে মাৰ্কশ্বিট আৰু এক্সেলেঞ্চৰ মাজত এটা সন্তুলন ৰাখিব পৰাটো আমাৰ কাৰণে খুব দৰকাৰী। আৰু নহ'লে কি হয়, তোমালোকক মই ইয়াতে স্ক্ৰীন নাই, মই এটা তোমালোকে শুনিলে গম পাব। কেনেকৈ চিনি পাইছা? কুইজত সোধে নহয়। শুনি পালে? চিনি পাইছানে? কোনখন জেগা? শুনিছানে? এই দিনটো শুনিবা ভালকে। শুনিবা, চাবলৈ নাই যিহেতু শুনি ল'বা, শুনিলে গম পাবা মই কি ক'ব খুজিছোঁ। मुझे नहीं लगता कि पढ़ने के बाद तुम मुझे ले जा पाओगे। जी जी तेरी आई अभी से कोई सुना है हाँ मेरे से बात मेरे फोटो से कौन पसंद है पढ़ना कैसा मुझे असिस्टेंट बनाना चाहता एक साल के लिए प्रेसिडेंट ट्रेनिंग कॉलेज में काम करने के लिए बुलाया है सैलरी देगा
কি হ'ল লাষ্টত আব্বা চ' নাও আমাৰ প্ৰশ্নটো হ'ল কি পেৰেণ্টেল প্ৰেছাৰ আমাৰ ওপৰত পেৰেণ্টেল প্ৰেছাৰ থাকে হাউ টু হেণ্ডেল দিছ মা দেউতাৰ বহুত প্ৰেছাৰ থাকে দুখ নিদিবা দুখ দিবলগীয়া নাই কাৰণ তোমালোকক ভাল পায় মৰম কৰে তোমালোকৰ ভাল হোৱাটো বিচাৰে সেইকাৰণে তোমালোকৰ একো ভুল হ'বলৈ নিদিয়ে তোমালোকৰ একো বেয়া হ'বলৈ নিদিয়ে কেনেকৈ তোমালোকক ভাল কৰিব পাৰে সেইটোৱে চাই আৰু লগতে নিজৰ যদি কিবা অপূৰ্ণ সপোন থাকিলে সেইখিনি তোমালোকৰ যোগেদি তোমালোকৰ মাধ্যমেদি তোমালোকৰ জীৱনত পূৰা কৰিবলৈ চায় কিন্তু এই গোটেই প্ৰচেছটোৱে এই মৰম এই নিজৰ অপূৰ্ণ সপোন পূৰ কৰা এই গোটেই কথাখিনিয়ে কৰে কি আমাৰ কাৰণে প্ৰব্লেম কৰেনে লগত সমাজত বাকী যিবিলাক সমাজৰ আশা প্ৰত্যাশা যিবিলাক আমাৰ আনক দেখুৱাবলগীয়া হয় সেইখিনি আছে সেইকাৰণে মই যে সুধিছিলোঁ তোমালোকে যেতিয়া ছাৰ আৰু বাইদেউৰ পৰা গম পালা যে আজি ইয়াত এটা অনুষ্ঠান হ'ব ঘৰত ডিছকাছ কৰিলা ইয়ালৈ আহিলা সেই বস্তুটো খোলাখুলিকৈ সকলোৱে খোলোচাকৈ মুকলিমূৰীয়াকৈ ঘৰত মা দেউতাৰ লগত তোমালোকে কথা পতাটো দৰকাৰী তোমালোকে কি বিচাৰিছা কি নাই বিচৰা কি কৰি ভাল পাবা তোমাৰ ষ্ট্ৰং পইণ্ট কি বুলি তুমি ভাবা তোমাৰ উইক পইণ্ট কি বুলি তুমি ভাবা সেই গোটেই কথাখিনি যেতিয়ালৈকে তোমালোকে ঘৰত নাপাতিবা খোলোচাকৈ মা দেউতাইও গম নাপাব আৰু ভাবি থাকিব যে তেওঁলোকে তোমালোকৰ কাৰণে খুব ভাল কৰিব সেইকাৰণে এই তোমালোকে ঘৰখনত এটা মুকলি আলোচনা মুকলি পৰিৱেশত এটা মুকলি আলোচনা খুব দৰকাৰী ইয়াতকৈ আচলতে ইয়াত যিখিনি ক'ব লগা আছে সেইখিনি আমি আচলতে তোমালোকৰ মা দেউতাৰ লগতহে পাতিব লাগে কিন্তু এইকাৰণে আমাৰ কিন্তু আমি ৰিয়েলিষ্টিক হ'ব লাগে আমি যদি ৰিয়েলিষ্টিক নহওঁ তেতিয়া নহ'ব আৰু ৰিয়েলিষ্টিক হোৱাৰ মানে অৰ্থ এইটো নহয় যে তোমালোক কমপ্লেচেণ্ট হৈ পৰিবা আত্মসন্তুষ্টি আত্মবিভোৰ হৈ পৰিবা আমাৰ মই এটা উদাহৰণ দিওঁ আজি অলপ আগতে মই দিলীপ বৰুৱাৰ লগত পাতি আছিলোঁ মনোজে যেতিয়া ক'লে ৰামানুজনৰতো একদম মেচিন টাইপত ল'ৰা ছোৱালী ষ্টেণ্ড কৰে মানে কিমান ভাল এডুকেশ্যন ইনষ্টিটিউট সেইটো বুজাই কোৱা হৈছে তেতিয়া ক'লে এইবাৰতো ষ্টেণ্ড কৰা নাই কিন্তু মই ষ্টেণ্ড কৰাৰ উদাহৰণ এটা দিছোঁ মই প্ৰায় আগতে মন কৰোঁ যিখিনি ল'ৰা ছোৱালীয়ে মেট্ৰিকত ষ্টেণ্ড কৰে সেই ল'ৰা ছোৱালীখিনিৰ মাত্ৰ কেইটামান নামহে আমি হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰা লিষ্টত পাওঁ বাকী নামবোৰ নোহোৱা হৈছে এতিয়াতো নাই বাৰু মেট্ৰিকতকৈ হায়াৰ ছেকেণ্ডেৰীত কম্পিটিশ্যনৰ পৰিসৰটো কমি গ'ল 3 ভাগটো হৈ গ'লে আৰ্টছ ছায়েন্স কমাৰ্চ তো নতুন ল'ৰা ছোৱালী ষ্টেণ্ড কৰক কিন্তু এইখিনিতো কৰিব লাগিছিলে ইয়াৰ কাৰণ হ'ল বিভিন্ন কাৰণৰ লগতে এটা কাৰণ হ'ল কমপ্লেচেণ্ট হৈ পৰে আমি আত্মবিভোৰ হৈ পৰোঁ আমাক যে এই মেট্ৰিকৰ পিছতে যে অনুষ্ঠান এটা পাতি আমাক যে গামোচা ফুল কিতাপ যে দিয়ে আমি ভাবি লওঁ যে আমাৰ জীৱনত হৈ গ'ল আৰু আমি আহি আমাৰ ডেষ্টিনেশ্যন আমাৰ লক্ষ্য পাই গ'লোঁ সেইটো কেতিয়াও নহয় এই যে গামোচা ফুল মেট্ৰিকৰ ৰিজাল্টৰ পিছত দিছে সেয়া তোমালোকক উদগনি যোগাবৰ কাৰণে দিছে যে তোমাৰ যিখিনি কষ্ট কৰিছা সেই কষ্টক স্বীকৃতি দিছে আৰু এতিয়ালৈকে তুমি যিখিনি ভাল কৰিছা সেই ভালখিনিক স্বীকৃতি দিছে তাৰ অৰ্থ এইটো যে আমি তোমাৰ পৰা আৰু আশা কৰোঁ তোমাৰ হৈ গ'ল কাম কমপ্লিট সেইটো একেবাৰেই নহয় আৰু সেইকাৰণে আমাৰ যিটো আমি সাফল্যৰ ধাৰাবাহিকতা ৰাখিব পাৰিব লাগিব এটা পৰীক্ষাত ভাল কৰি পেলাই যদি আমি আত্মবিভোৰ হৈ পৰোঁ আমি যদি আত্মসন্তুষ্টি লওঁ তেতিয়াহ'লে কিন্তু সেয়া আমাৰ ইতি
যেতিয়া কণ্টিনিউটি অফ ছাকচেছ, সাফল্যৰ ধাৰাবাহিকতা আমাৰ কাৰণে খুব দৰকাৰ। আৰু এই গোটেই কথাখিনি হ'ব যদি আমি আগতে এই সময়খিনিতে আমি যদি আমাৰ কেৰিয়াৰৰ বিষয়ে, আমাৰ নিজৰ বিষয়ে যিখিনি চিন্তা চৰ্চা কৰিব লাগে কৰি সঠিক দিশত যদি আমি আগবাঢ়ো। আৰু এটা বস্তু আহে তোমালোকৰ বয়সত, এই বয়সটো 10, 11, 12 বয়সটো কিন্তু এইটো মানে এই পিৰিয়ডটোৱে তোমালোকক ইডাৰ মেক ইউ অৰ ব্ৰেক ইউ। এই বয়সটো তোমাৰ মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বয়স। 10, 11, 12 যি ভালকৈ বিশেষকৈ স্বভাৱ চৰিত্ৰ ভালকৈ ৰাখি পাৰ হৈ গ'ল আৰু জীৱনত কেতিয়াও বেয়া নহয়। ল'ৰা ছোৱালী বুলি নহয়, ছাত্ৰ ছাত্ৰী সকলো 10, 11, 12 ভালকৈ পাৰ হৈ যোৱাটো, বিশেষকৈ নিজৰ স্বভাৱ চৰিত্ৰ ভালকৈ ৰাখি পাৰ হৈ যোৱাটো তোমালোকৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। পিয়াৰ প্ৰেছাৰ, লগৰ ল'ৰা ছোৱালীৰ প্ৰেছাৰ ধেৰ থাকিব। তই এইটো কৰিব নকৰিলে, তই অমুকটো নকৰিলে, সেই ডেৰেগেটৰী কথা ক'ব, হাঁহিব, এনলাইন কৰিব, তোমাক লৈ জোক কৰিব, তোমাকে জোকাৰ বনাব, একো মেটাৰ নকৰে। এই যিখিনি ল'ৰা ছোৱালী আছে, তোমালোকে যিমানখিনি ল'ৰা ছোৱালী আছা, তোমালোকৰ গোটেই নগাঁৱত তোমালোকৰ ক্লাছৰ বা তোমালোকৰ বয়সৰ যিখিনি আছে, আজিৰ পৰা 10 বছৰ পিছত তোমাৰ মাত্ৰ 5টা বা 10টাৰ লগত যোগাযোগ থাকিব। মই তোমালোকক বন্ধুত্ব সেৱা জ্ঞান কৰিবলৈ কোৱা নাই, মই তোমালোকক জীৱনৰ কথা কৈ আছোঁ। মা দেউতাক ঘূৰি গৈ সুধিবা একেলগে পঢ়া ল'ৰা ছোৱালী কিমানৰ লগত যোগাযোগ থাকে। এই মুহূৰ্তত যিটো তোমাক সাংঘাতিক কিবা যেন লাগিছে, সেইটো আজিৰ পৰা 5 বছৰ পিছত মূল্যহীন, 2 বছৰ পিছত ক্লাছ 12ত যিখিনি আছে 1 বছৰ পিছত মূল্যহীন হৈ যাব। কাৰো প্ৰতি বেয়া ভাৱ ৰাখিবলগীয়া নাই, কাৰো প্ৰতি বৈৰী ভাৱ ৰাখিবলগীয়া নাই, কাৰো পৰা আঁতৰি আহিবলগীয়া নাই। কিন্তু কাৰো পৰা বেয়া প্ৰেছাৰত নপৰিবা, কোনো ধৰণৰ বেয়া কথাৰ প্ৰেছাৰত কোনো ধৰণৰ নাহিবা। যদি চিগাৰেট নোখোৱাৰ কাৰণে কোনোবাই তোমাক হাঁহিছে, তাক হাঁহিব দিয়া, কোনো প্ৰব্লেম নাই। যদি ঘৰত নোখোৱাকৈ চিনেমা চাবলৈ নোযোৱাৰ কাৰণে কোনোবাই হাঁহিছে, হাঁহিবলৈ দিয়ে, একো প্ৰব্লেম নাই। এইটো কোনো ধৰণৰ বস্তুৱে নাই, কোনো মেটাৰেই নকৰে। যিকেইটা ল'ৰা ছোৱালীয়ে তোমাক আজি চিগাৰেট নোখোৱাৰ কাৰণে, ঘৰত নোখোৱাকৈ চিনেমা চাবলৈ যোৱাৰ কাৰণে তোমাক হাঁহিব, আজি এবছৰৰ পিছত সেইকেইটা ল'ৰা ছোৱালী তোমাৰ ওচৰত আহি কাষ চাপি তোমাৰ ওচৰত থিয় হ'ব নোৱাৰিব। গতিকে যিখিনি পিয়াৰ প্ৰেছাৰৰ যিখিনি বেয়া প্ৰেছাৰ, অমুকে ভালকৈ নিজক প্ৰিপেয়াৰ কৰিছে, সেইটো প্ৰেছাৰ লোৱা। কিন্তু প্ৰেছাৰ এনেকুৱা প্ৰেছাৰ নহয় যে তুমি ডিপ্ৰেশ্যনত গুচি গৈছা বা তোমাৰ টেনশ্যনত হৈছে, তুমি ষ্ট্ৰেছত গৈছা। কোনো ধৰণৰ টেনশ্যন ষ্ট্ৰেছ নোলোৱাকৈ সম্পূৰ্ণ ফ'কাছ হৈ পেলাই কাম কৰা, তেতিয়া দেখিবা যে তোমালোকে যি কৰিব খুজিছা সেয়া পাব পাৰা। আৰু আচলতে মনোজা ক'বলৈ আছে, মহন্ত ডাঙৰীয়া ক'বলৈ আছে, মই বেছি দীঘলীয়া নকৰোঁ। আৰু আমাৰ মাজত যদি আচলতে তোমালোকৰ প্ৰশ্ন থাকিলে আমি উত্তৰ দিবলৈ বেছি ভাল পালোহেঁতেন, সেইখিনি আমি একেলগে পিছত লৈ ভাল হ'ব নেকি, নে এজনকৈ লওঁ মনোজা? একেলগে আমি কাৰণ তোমালোকৰ মনত যিখিনি প্ৰশ্ন আছে, কি কথা, সেইখিনি আমি পিছত চব একেলগে উত্তৰখিনি আমি দি দিম। প্ৰশ্নখিনি তোমালোকে ভাবি লোৱা কি কি কনফিউজন আছে, যদি আছে, যদি নাই তো ভাল কথা। আৰু তোমালোকক ভগৱানে মংগল কৰক। মই সকলোকে ধন্যবাদ জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সকলোৰে মংগল কৰক। ধন্যবাদ।